লৰালি কালত ককা আইতাৰ লগত গাঁৱৰ ঘৰত ফৰিং ফুটা জোনাক ৰাতি চোতালত ধৰা পাৰি বহাৰ দৃশ্য। চিঞৰি চিঞৰি জোনবাইক বেজী খুজিছিলোঁ। জোনবাই বেজী এটি দিয়া, বেজীনো কেলে মোনা খিবলে, মোনানো কেলে ধন ভৰাবলে। জুইশালৰ কাষত গোজ পাতি বহি আইতাৰ মুখেৰে ৰজাৰাণীৰ সাধুকথাত আপ্লুত হৈছিলোঁ। নাই আজি সেই চোতালত ধৰা পাৰি বহিবলে। চোতালত ববজা গজিল। নাই আজি ককা আইতাৰ ৰসাল হাঁহি। নাই আজি তাহানিৰ সেই উমাল জুইশাল। যান্ত্ৰিকতাৰ পৃথিৱীত হেৰাইছে সকলোবোৰ। আকৌ যদি আপোনালোকে সেই তাহানিৰ গাঁৱৰ ঘৰখনৰ মুহূৰ্তবোৰ জীপাল কৰিব বিচাৰে, তেন্তে আহিব লাগিব লখিমপুৰ চহৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰত্বত অৱস্থিত মৰমৰ গ্ৰাম্যানুভূতি।